নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। SSC GDৰ নৰ্মেলাইজেশ্যন মাৰ্ক অহাৰ পৰাই আপোনালোকৰ মনত বহুতো ডাউট আহি আছে যে এইবাৰ ফাইনেল কাট অফ কিমান যাব। এইখিনিতে এটা কথা, আপোনালোকৰ বাবে ষড়যন্ত্ৰ পাতি বহুতে কৈ আছে যে 80 মাৰ্ক, 90 মাৰ্ক, 100 মাৰ্ক, কিছুমানেতো কৈ আছে 110 মাৰ্কো আপোনালোকৰ ফাইনেল কাট অফ যাব। এইটো একেবাৰে মিছা, এইটো এটা ষড়যন্ত্ৰ। আৰু মই এই ভিডিঅ'টোক আপোনালোকক এটা প্ৰুফৰ সৈতে দেখাম যে এই ষড়যন্ত্ৰৰ পৰা আপোনালোকে নিজৰ মন ভাঙি নেপেলাব আৰু ফিজিকেলৰ পৰা যাতে দূৰ হৈ নাযায়, যাতে আপোনালোকে এটা সাহস পায়। এইকাৰণে এই ভিডিঅ'টোত মই এটা প্ৰুফৰ সৈতে আপোনালোকক ক'ম যে ফাইনেল কাট অফ কিমান যাব পাৰে। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এইবাৰ SSC GDৰ অসমৰ ভেকেঞ্চি আটাইতকৈ বেছি গোটেই ভাৰতবৰ্ষৰ ভিতৰত। সেয়েহে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম কাট অফ যদি যাব, এইবাৰ অসমৰে যাব। আপোনালোকে ভালকৈ জানে যে SSC GDৰ আটাইতকৈ ডাঙৰ প্লেটফৰ্ম হয় RWA। আমি যদি যোৱাকালিৰ অংকিত ছাৰৰ RWAত এক্সপেক্টেড কাট অফ চাওঁ, তাতে অংকিত ছাৰে কৈছে যে আপোনালোকৰ 100% চিয়'ৰ 70তে আপোনালোকৰ চাকৰি ফিক্স। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে 70 নাযায়, কাৰণ অংকিত ছাৰ কৈছে 100% ফিক্স। কিয়নো অংকিত ছাৰ জানে যে 70ৰ বেছি যোৱা আপোনালোকৰ এইবাৰ পচিবলে নহয়। মই আপোনালোকক এক্সপেক্টেডলি কওঁ, জেনেৰেলত যদি আপোনালোকৰ 60 মাৰ্ক আছে, আপোনালোকে চাকৰি পাবই। আৰু তাৰোপৰি যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে, আপোনালোকে 55 to 60 ভিতৰত আছে, আপোনালোকৰ ছেফ স্ক'ৰ বুলি মই ক'ব পাৰোঁ। আৰু আপোনালোকৰ কাট অফ কম যোৱা বহু কাৰণ আছে। তাৰে ভিতৰত আৰু কেইটামান কাৰণ হ'ল, প্ৰথম টপিকটো হয় নৰ্মেলাইজেশ্যন। আপোনালোকে যদি এইবাৰ মন কৰিছে, এইবাৰ SSC GDত নৰ্মেলাইজেশ্যন কম প্লাছ হৈছে। তাৰ বিপৰীতে এইবাৰ বহুতৰে মাইনাছ হৈছে, বহু বেছি নাম্বাৰ মাইনাছ হৈছে। কাৰোবাৰ 6 নম্বৰ মাইনাছ হৈছে, কাৰোবাৰ 7 নম্বৰ মাইনাছ হৈছে। মই আপোনালোকক প্ৰুফৰ সৈতে দেখাম কাৰ কিমান মাইনাছ হৈছে। আমি যদি এই বন্ধুটোক চাওঁ, তেওঁৰবোৰে উল্টা 0.220 মাৰ্ক মাইনাছ হৈছে। অৰ্থাৎ তেওঁৰ মাৰ্ক আছিল 72, পিছত হৈ গ'ল 61.88। আৰু ঠিক এনেদৰে মই বহুতৰে কমেণ্টত চাইছিলোঁ, কাৰোবাৰ 5 নম্বৰ, কাৰোবাৰ 6 নম্বৰ, কাৰোবাৰ 7 নম্বৰলৈকেও নৰ্মেলাইজেশ্যন মাৰ্ক কমিছে। আপোনালোকে যদি কমেণ্টছক বিশ্বাস নকৰে, এইখন মোৰ হাৰিয়ানাৰ বন্ধু এটাৰ মাৰ্কশ্বিট। আপোনালোক চাব পাৰে যে তেওঁৰ 144 মাৰ্ক আছিল, পিছলৈ গৈ 141 হ'ল। ঠিক এনেদৰে 6, 7 নম্বৰো কমা ৰেকৰ্ড আছে। সেয়েহে আমি চাব গ'লে এইবাৰ যোৱাবাৰৰ তুলনাত বহু বেছি কাট অফ কম যাব। ছেকেণ্ড বিষয়টো হয় NCC মাৰ্ক। আপোনালোক ভালকৈ জানে SSC GDত NCC মাৰ্ক নৰ্মেলি ফাইনেলত প্লাছ হয়, কিন্তু 2024-25 চনত এইবাৰ ফিজিকেলতে NCC মাৰ্ক প্লাছ হৈছে। যাৰ ফলত কি হ'ব, আপোনালোকৰ SSC GDৰ ফাইনেল কাট অফত বহুতে বেছি কম নাম্বাৰ যাব। তৃতীয়টো কাৰণ হয় ভেকেঞ্চি। আপোনালোকে যদি 2024 চনৰ SSC GDৰ এক্সাম দিছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে 2024 চনৰ তুলনাত 2025 চনত প্ৰায় 2600 ভেকেঞ্চি বেছি আছে। যিহেতু 2600 ভেকেঞ্চি বেছি আছে, সেইকাৰণে ফাইনেল কাট অফত মাৰ্ক কম যোৱাটো স্বাভাৱিক। চতুৰ্থটো কাৰণ হয় ফিজিকেল। আপোনালোকে যদি গম পায়, এইবাৰ যোৱাবাৰৰ দৰে মেডিকেল আৰু ফিজিকেল একেলগে হ'ব। মেডিকেল আৰু ফিজিকেল একেলগে হ'লে সাধাৰণতে মানুহে ফিজিকেলত বেছি ধ্যান দিয়া যায় আৰু মেডিকেলত কম। যাৰ ফলত কি হয়, বহু কেণ্ডিডেট মেডিকেলৰ পৰা ওলাই যাবলগীয়া হয়। আৰু আপোনালোকে ভালকৈ জানে SSC GDৰ মেডিকেল বহু বেছি টান। তাৰোপৰি যদি এইবাৰ ফিজিকেলত মানে ৰানিঙত আপোনালোকৰ RFID লগাই ৰানিং কৰিব দিয়ে, তাতে বহু বেছি কেণ্ডিডেট ফেইল কৰিব। কাৰণ RFID ইউজ কৰাৰ পিছত 1-2 ছেকেণ্ডৰ কাৰণেও কেণ্ডিডেট ওলাই যাব, যাৰ ফলত আপোনালোকৰ ফাইনেল কাট অফতো ইয়াৰ প্ৰভাৱ দেখা যাব। আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক অহাৰ পিছত আমি ইউটিউবৰ এটা ছাৰ্ভে কৰিছিলোঁ, কোনে কিমান মাৰ্ক পাইছিল। চ' সেই ছাৰ্ভেটোৰ ৰিপৰ্ট আহি গ'ল যে আপোনালোকৰ 44%য়ে 55 বা 65ৰ ভিতৰত পাইছে। কিন্তু এইটো সঁচা নহয়। ইয়াতে আপোনালোকৰ ছাৰ্ভেত 55ৰ তলত মাৰ্কছ নাই। চ' মই ক'ব পাৰোঁ ইয়াতে মেক্সিমাম মানে বহু বেছি কেণ্ডিডেট এনেকুৱাও আছে যোনে 55ৰ তলতো মাৰ্ক পাইছে। 65ৰ পৰা 75লৈ 32%, 75ৰ পৰা 80লৈ 11% আৰু 80ৰ পৰা 95লৈ 13%। 80ৰ পৰা 95 পোৱা 13%ৰ বেছিভাগে মিছা। কিয়নো আপোনালোকে যাতে ৰানিং নকৰে, ফিজিকেল দিব নাযায়, সেইবাবে কিছুমান কেণ্ডিডেটে জানি বুজি বেছি নাম্বাৰ দেখায়, যাতে আপোনালোকক এনেকুৱা ফিল হয় যে আমাৰতো বহু বেছি কম নাম্বাৰ, আমি চাগে ফাইনেলত নাপাম। কিন্তু এনেকুৱা নহয়, এইবাৰ ফাইনেলত বহু বেছি কম মাৰ্ক যাব।
সেয়েহে আপোনালোকে এতিয়া ৰানিং এৰি নিদিব। আপোনালোকৰ তাত যদি 55+ আছে আপোনালোকে ৰানিং কৰি থাকক আৰু মেডিকেলতো বেছি ফ'কাছ দিয়ক, কিয়নো এইবাৰ ৰানিং আৰু মেডিকেল আপোনালোকৰ এতিয়া ইম্পৰ্টেণ্ট আৰু SSCGD মেডিকেল বহু বেছি হাৰ্ড, আপোনালোকে ভালকৈ জানে। চ' আপোনালোকে এইবোৰ চাই আপোনালোকৰ নিজৰ মন বেয়া কৰি থকাতকৈ আপোনালোকে নিজৰ ৰানিং আৰু মেডিকেলত ফ'কাছ দিয়ক, আপোনালোকে চাকৰিটো পাবই। আৰু যদি আপোনালোকে ৰানিঙত প্ৰব্লেম পাই আছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি আপোনালোকৰ লগত 20 ডে চেলেঞ্জ ৰাখিম, য'ত আমি আপোনালোকক 20 দিনৰ ভিতৰত 20 মিনিটত আপোনালোকক 5 কিলোমিটাৰ ৰানিং কমপ্লিট কৰাম। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জইন হয় আপোনালোকে আমাৰ সেই ৰানিং কৰা প্লে'লিষ্টটো পাব, যাৰ জৰিয়তে আপোনালোকে SSCGDত ভাল ফিজিকেল কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।